এই আমাৰ শিৱা তেখেতে আজি প্ৰথম আজি কঠীয়া পেলাইছে আইজোং কঠীয়া। এয়া চাই থাকক, এই আইজোং কঠীয়া পেলাইছে। এয়া শিৱাই আজি আমাৰ শিৱাই আজি প্ৰথম আইজোং কঠীয়া পেলাইছে। এয়া চাই থাকক, এই চাই থাকক। এইফালেও মাৰ, এইফালেও মাৰ, সেই মাজত মাৰ, মাজত। এয়া চাই থাকক। কাৰণ যিহেতু তেখেতক মই মুই আনিব দিছিলোঁ, মুই মাৰিবৰ কাৰণে, কঠীয়া দৰাৰ মুই মাৰিবৰ কাৰণে নহ'ল। তথাপিও দকৰা হৈ আছে। তথাপিও আজি কঠীয়াটো যিহেতু পাৰিবলগীয়া হৈছে, যিহেতু ৰ'দ বহুত দিছে, আজি গৰমটো বহুত দিছে। এয়া চাই থাকক, শিৱাই আজি কঠীয়া পেলাইছে আইজোং কঠীয়া। যাতে কঠীয়াখিনি যাতে আমাৰ 5 বিঘা মাটিত যাতে চট নপৰে। যিহেতু 36 কেজি আমাৰ কঠীয়া আছিল, আইজোং কঠীয়া পেকেট কঠীয়া আনিছিলোঁ। 500 টকা আপোনাৰ পেকেট 6 কেজিকৈ থাকে। এয়া চাই থাকক, আজি আমি কঠীয়া ভিজাই কেনে দুদিনমান ৰাখি আজি কঠীয়া পেলাইছোঁ। যিহেতু আজি মুই নাই, দৰকাৰ হৈ আছে। বন্ধু বান্ধৱীসকল বেয়া নাপাব, কাৰণ আমাৰ কঠীয়া পেলোৱা আজি শিৱাই প্ৰথম আজি পেলাইছে। কাৰণ তেখেতে বাহিৰত থাকে, খেতিৰ বিষয়ে তেখেতে নাজানে, প্ৰথম এইবাৰ খেতি কৰিবলৈ লৈছে। এয়া চাই থাকক, মোৰ ঘৰ কাষত মোক মাতিলে, বন্ধু হিচাপে মই আহিলোঁ। আজি তেখেতে মোক ক'লে অলপ সহায় কৰি দিয়া। মই আহি চালোঁ যে মুই অনা নাই বুলি কৈছে। মুই অনা থাক, তেনেকুৱাই বোলো কঠীয়া পেলাই দিয়া বুলি ক'লোঁ। বন্ধু বান্ধৱীসকল বেয়া নাপাব। আৰু লগতে আজি আমাৰ শিৱাই প্ৰথম কঠীয়া পেলোৱাৰ বাবদ মোক বন্ধু হিচাপে মই আহিলোঁ, মাতিলে। আজি খানা এটা দিব, গাহৰি মাংস আৰু আমিতো টকা নাই লাল খাবলৈ, চুলাই খাম, লোকেল চুলাই খাম আজি। এয়া চাই থাকক, তেখেতৰ খেতিয়ক হিচাপে কেনেকুৱা লাগিছে। আজি প্ৰথম অনুভৱ কৰিছে চাগে, আজি খেতি যে মই খেতিয়ক আজি এয়া কঠীয়া পেলাইছোঁ। কঠীয়া দৰাত তাক অনুভৱ লাগিছে যে ইমান বছৰ ধৰি বাহিৰত থাকিলোঁ, যে এইবাৰ অসমত আহি বা ঘৰত আহি পেলাই যে কঠীয়া পেলাইছোঁ, কেনেকুৱা অনুভৱ নিজকে লাগিছে। গৰমত কেনেকুৱা লাগে, খেতিয়ক মানুহৰ পৰিশ্ৰম কিমান কৰিব লাগে, কিমান কষ্ট হয়, এয়া উপভোগ নিজে অনুভৱ কৰিছে চাগে, নিশ্চয়। আৰু বন্ধু বান্ধৱীসকল, তেখেতক অলপ কমেণ্টত জনাই দিব যে খেতি হ'লে কিমান কষ্ট হয়, কিমান দিন দুপৰীয়া পথাৰতে লাগি থাকিব লাগে। কঠীয়া পেলালোঁ বুলি ক'লে এনেকুৱা কঠীয়া নহয় যাতে যে আমি আজি যিহেতু যেনেকুৱা পেলাইছোঁ দকৰা, কাৰণ মুই নাই। তেখেতে প্ৰথম খেতি কৰিছে। প্ৰথম খেতি কৰা অৱস্থাততো আৰু চবেইতো জানে, অলপ চলপ ভুল থাকেই। আপোনালোকে তেখেতক বেয়া নাপাব, কাৰণ তেখেতে খেতিৰ বিষয়ে ইমান এটা নাজানে। মই বাৰু মোক মতাৰ কাৰণে মই কঠীয়া পাই দিলোঁ। আৰু এয়াই, তেখেতক কমেণ্টত জনাব যে খেতিৰ বিষয়ে কেনেকুৱা কৰিব লাগে, আপোনালোকে অলপ শিকাই দিব। ধন্যবাদ।